নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে কোনে কোনে লাভ কৰিব আৰু যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছে তেওঁলোকৰ ভাল খবৰ আৰু PM কিষাণ যোজনা 19 ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 ধন তাৰিখ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে, সবিশেষ জানিব আৰু চৰকাৰে দিব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত। কিন্তু কিহৰ বাবে কেনেকৈ আবেদন কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। অহা 10 তাৰিখে লাখ লাখ পৰিয়ালৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। এই টকা কিহৰ বাবে আপডেটটো এবাৰ চাই লওক। 10 ফেব্ৰুৱাৰী অৰ্থাৎ সোমবাৰ, মনত ৰাখক এই তাৰিখ আৰু এই তাৰিখে সোমাব টকা। অৰ্থাৎ 10 ফেব্ৰুৱাৰী তাৰিখে লাখ লাখ লোকৰ বেংক একাউণ্টত জমা হ'ব চৰকাৰী ধন। বন্ধুসকল, 10 ফেব্ৰুৱাৰী পুৱাতে লাভ কৰিব এই ধন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ। অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'ব 1250 টকাকৈ পোনপটীয়াকৈ। যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছে তেওঁলোকৰ বাবে ভাল খবৰ। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব অহা সোমবাৰ অৰ্থাৎ 10 তাৰিখে। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত জমা কৰিব চৰকাৰে অহা 10 তাৰিখে। অৰ্থাৎ দিব্যাংগ পেঞ্চন আঁচনি ধন লাভ কৰা সকলো হিতাধিকাৰীসকলে একেদিনাখনে লাভ কৰিব তেওঁলোকৰ বেংক একাউণ্টত এই ধন। আৰু যিসকলে পূৰ্বৰ পৰাই ধনসমূহ পাইছিলে তেওঁলোকে কিন্তু অহা 10 তাৰিখেও লাভ কৰিব। তাৰ বাবে বিশেষ কেইটামান কাম কৰিব লাগিব, কাৰণ পূৰ্বৰ দৰে নহয়, এতিয়া কেইবাটাও সালসলনি কৰিছে চৰকাৰে। গতিকে যদি আপুনি এজন অৰুণোদয় আঁচনি হিতাধিকাৰী হয় বা বিধৱা পেঞ্চনৰ হিতাধিকাৰী হয় বা দিব্যাংগ পেঞ্চন পাই আছিলে, তেনেহ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। আপডেট এটা আছে আৰু আপোনালোকে মনত ৰাখিব 10 তাৰিখ অৰ্থাৎ 10 তাৰিখ কিন্তু ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউলৰ অন্তিম দিন। আৰু সেই অন্তিম দিনটো 10 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে লাভ কৰিব লাগিব। আৰু লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবেও ফেব্ৰুৱাৰী মাহতে আছে ভাল খবৰ বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহতে লাভ কৰিব ধন বুলি ঘোষণা কৰিছে। লগতে ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনালোকৰ বেংক একাউণ্ট। বন্ধুসকল, যদি আপোনালোকে ধন পোৱাৰ আগতে যদি বেংক একাউণ্ট ঠিক নকৰে তেনেহ'লে কিন্তু যোগ্য পৰিয়াল হ'লেও কিন্তু বঞ্চিত হৈ থাকিব। লগতে KYC আপডেট কৰি লওক আপোনালোকে বেংক একাউণ্টৰ, কাৰণ আপোনালোকৰ হাতত এই দুটা দিন আছে। অৰ্থাৎ 10 তাৰিখে লাখ লাখ পৰিয়ালৰ বেংকত সোমাব পোনপটীয়াকৈ 1250 টকাকৈ যিসকল অৰুণোদয় আঁচনি ধনসমূহ পাই আহিছিলে। লগতে বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চন, বৃদ্ধ পেঞ্চন আঁচনি ধনসমূহ যিসকলে পূৰ্বৰ পৰা পাইছিলে তেওঁলোকে কিন্তু এই অহা 10 তাৰিখে লাভ কৰিব। তাৰ বাবে আপোনালোকে বেংকৰ আপডেটটো এবাৰ কৰাই ল'ব, KYC আপডেট কৰাই ল'ব। লগতে যদি বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নাই তেনেহ'লে আপডেটটো এবাৰ কৰাই লওক, কাৰণ আপোনালোকৰ হাতত মাত্ৰ কেইটামান দিনহে আছে আৰু এই কেইটা দিনৰ ভিতৰতে যদি কৰে তেনেহ'লে লাভ কৰিব এই ধন। গতিকে বন্ধুসকল, ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। যিহেতু অৰুণোদয় আঁচনি ধন অহা 10 তাৰিখে লাভ কৰিব, তাৰ বাবে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আৰু আজি পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ চৰকাৰে দিব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত। যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কিন্তু এই 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত ক'ত কেনেকৈ দিব, কি কৰিব লাগিব, সবিশেষ আপডেট আহিছে চাই লওক। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীসকলৰ বাবে এটা ডাঙৰ খবৰ। 2 লাখৰ পৰা 5 লাখ টকা পাবলৈ শীঘ্ৰেই কৰক আবেদন। ক'ত কেনেকৈ আবেদন কৰিব আগলৈ চাওক। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ছেপ্টেম্বৰ অক্টোবৰত প্ৰদান কৰা হ'ব 1 লাখ টকাকৈ বুলি ঘোষণা কৰিছে। লগতে 1,62,000 যুৱক যুৱতীসকলে ইতিমধ্যে পঞ্জীয়ন কৰিছে এই আঁচনিৰ বাবে। লগতে 2 লাখৰ পৰা 5 লাখ টকা পাবলৈ মুকলি কৰা দিয়া হ'ল ইতিমধ্যে আবেদনৰ বাবে পৰ্টেল। লগতে এমাহৰ ভিতৰত এই আবেদন পৰ্টেলত কৰিব পাৰিব আপোনালোকে যদি আবেদন কৰিম বুলি ভাবিছে। ইয়াৰ পিছতে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ, অৰ্থাৎ জিলা পৰ্যায়ত এখন সাক্ষাৎকাৰ হ'ব। 75,000 যুৱক যুৱতীসকলে নিৰ্বাচিত হ'ব এই আঁচনিৰ বাবে বুলি ইতিমধ্যে ঘোষণা কৰিছে। ইয়াৰ উপৰিও 1 লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আঁচনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ অতি শীঘ্ৰে আবেদন কৰক, কিয়নো ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আৰু আবেদন কৰিলে আপোনালোকে 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত পাব পাৰে যদি যোগ্য হয়। আৰু ইয়াৰ বাবে কিন্তু অতি শীঘ্ৰে আবেদন কৰিব লাগিব, অৰ্থাৎ এই মাহৰ ভিতৰত আবেদন কৰিলেহে আপোনালোকে লাভ কৰিব। আৰু তাৰ বাবে জিলা ভিত্তিত এখন আপোনালোকৰ সাক্ষাৎকাৰ দিব লাগিব। আৰু সেই সাক্ষাৎকাৰত যদি আপোনালোকে যোগ্য হয়, কিহৰ বাবে টকাটো যদি ভাল ব্যৱসায় কৰে তেনেহ'লে আপোনালোকে আহিবলগীয়া সময়ত কিন্তু আপোনালোকে এই আঁচনিৰ জৰিয়তে টকাসমূহ লাভ কৰিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আত্মসহায়ক গোটত 10,000 টকাক লৈ। বন্ধুসকল, আত্মসহায়ক গোটত 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব, নতুন এটা আপডেট আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে আপডেটটো এবাৰ চাই লওক। আহি গ'ল হেঁপাহৰ ফেব্ৰুৱাৰী মাহ, অপেক্ষাৰ অন্ত পৰিব আত্মসহায়ক গোটৰ মহিলাৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটত 10,000 টকাক লৈ কৰিলে বৃহৎ ঘোষণা। যিসকল মহিলাই আবেদন কৰিছিলে
আহি গ'ল হেঁপাহৰ ফেব্ৰুৱাৰী মাহ, অন্ত পৰিব অপেক্ষা। যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আত্মসহায়ক লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আত্মসহায়ক মহিলাই লাভ কৰিব 10,000কৈ টকা। আৰু এই কথা ইতিমধ্যে আপডেট আহি পৰিছে। বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000কৈ টকা বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে ইতিমধ্যে সম্পূৰ্ণ হৈছে নথিপত্ৰৰ ভেৰিফিকেশ্যনৰ কাম। অৰ্থাৎ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে আৰু সমাপ্ত হ'ল। 40 লাখ মহিলাই ইয়াৰ বাবে আবেদন কৰিছিল যদিও তাৰ বাবে 32 লাখ মহিলাই লাভ কৰিব। ধন লাভৰ বাবে আবেদন কৰা সকলো মহিলাই লাভ কৰিব 10,000কৈ টকাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে আত্মসহায়ক 10,000 টকাকৈ। আহি গ'ল হেঁপাহৰ ফেব্ৰুৱাৰী মাহ। যিসকলে আত্মসহায়ক 10,000 টকাৰ বাবে ৰৈ আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। যিহেতু আপোনালোকে সকলোৱে জানে যে ফেব্ৰুৱাৰী মাহত নতুন এখন লিষ্ট প্ৰকাশ কৰিব চৰকাৰে আৰু এইখন লিষ্টত যাৰ যাৰ নাম থাকিব তেওঁলোকে লাভ কৰিব 10,000কৈ টকা। আৰু এই 10,000 টকা যদি আপোনালোকে ভালকে ব্যৱহাৰ কৰে বা ভাল ব্যৱসায় কৰে তেনেহ'লে কিন্তু পৰৱৰ্তী সময়ত দিব 25,000কৈ টকা। আৰু সেই 25,000 টকাত যদি আপোনালোকে ভালকে ব্যৱহাৰ কৰে বা ভাল ব্যৱসায় কৰে তেনেহ'লে কিন্তু নেক্সট অৰ্থাৎ তৃতীয় ইনষ্টলমেণ্টত দিব আপোনালোকক 50,000কৈ টকা। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এগৰাকী আত্মসহায়ক সদস্য হয় তেনেহ'লে আপোনালোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। যিহেতু আপোনালোকে সকলোৱে জানে যে ফেব্ৰুৱাৰী বা মাৰ্চ মাহত এই 10,000 টকাকৈ হঠাৎ কোনোবা এটা ডেটত আপোনালোকে লাভ কৰিব। আৰু অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই আপোনালোকৰ মাজত, তাৰ বাবে অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত কিন্তু চৰকাৰে ডেটটো ঘোষণা কৰিব। যেতিয়া ডেটটো ঘোষণা কৰাৰ লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ আপডেটসমূহ পাই থাকিব। আৰু এই ভিডিঅ'টো আপোনালোকে সকলো আত্মসহায়ক সদস্যসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। কাৰণ এই আপডেটকেইটা চাই যাতে সকলো আত্মসহায়ক সদস্যসকলে জানিব পাৰে কেতিয়া দিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধনক লৈ। বন্ধুসকল, PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধন কেতিয়া দিব, কোনে কোনে লাভ কৰিব, লগতে 19 নম্বৰ কিস্তি ধন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন কেইবাটাও আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, কোনে কোনে লাভ কৰিব PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধন, শীঘ্ৰেই কৰি লওক এইকেইটা কাম। অৰ্থাৎ কি কাম কেনেদৰে কৰিব, হয়তো এইকেইটা কাম নকৰিলে কিন্তু আপোনালোকে 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব যোগ্য কৃষক হ'লেও। পোনপ্ৰথমতে চাই লওক PM কিষাণ সন্মান নিধি যোজনাৰ 19 নম্বৰ কিস্তি ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। যিহেতু 24 ফেব্ৰুৱাৰী তাৰিখে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 2,000কৈ টকা। লগতে পুৱাতে 19 নং কিস্তিৰ ধন 2,000 টকা লাভ কৰিব কৃষকসকলে বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে DBT যোগে লাভ কৰিব এই ধন, কিয়নো কেন্দ্ৰীয় চৰকাৰে DBTৰ মাধ্যমত প্ৰেৰণ কৰিব। প্ৰকাশ পাইছে ধন লাভ কৰা হিতাধিকাৰীসকলৰ তালিকা। অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে। আৰু ধন লাভৰ পূৰ্বে কৰি লওক EKYC, আৰু EKYC কৰিলেহে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। তালিকাত চাই ল'ব পাৰিব আপোনালোকৰ নাম আছে নে নাই, আৰু তাৰ বাবে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰিব। ধন লাভৰ বাবে কৃষকসকলে EKYC কৰাটো বাধ্যতামূলক কৰিছে ইতিমধ্যে চৰকাৰে। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনালোকৰ বেংক একাউণ্ট, কাৰণ যিহেতু এই টকাসমূহ বেংকত প্ৰেৰণ কৰিব চৰকাৰে। PM কিষাণ এপৰ জৰিয়তে আপোনালোকে EKYC কৰিব পাৰিব, অথবা ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ কিন্তু আপোনালোকে EKYC সমূহ কৰিব পাৰিব। আৰু বন্ধুসকল, ইতিমধ্যে EKYCৰ কামসমূহ চলি আছে। অনলাইনৰ যোগেদি আপোনালোকে 19 নম্বৰ কিস্তি ধন পোৱাৰ আগতে কৰিব, কাৰণ হাতত বিশেষ কেইটামান দিনহে আছে। কাৰণ 24 ফেব্ৰুৱাৰী তাৰিখে 19 নম্বৰ কিস্তি ধন দিব, আৰু তাৰ আগতে যদি আপোনালোকে EKYC সমূহ কমপ্লিট নকৰে তেনেহ'লে কিন্তু আপোনালোকে বঞ্চিত হৈ থাকিব 19 নম্বৰ কিস্তি ধনৰ পৰা। গতিকে ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ আপোনালোকে অতি শীঘ্ৰে EKYC সমূহ কমপ্লিট কৰক আৰু বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখক, কাৰণ এই টকাটো DBTৰ মাধ্যমত প্ৰেৰণ কৰিব। তাৰ বাবে অতি শীঘ্ৰেই আপোনালোকে এই বিশেষ কেইটামান কাম কৰি লওক আৰু আহিবলগীয়া 19 নম্বৰ কিস্তি ধন লাভ কৰক। গতিকে PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধনক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু নিজৰ যদি লিষ্টখনত নাম আছে নে নাই চেক কৰিব হ'লে আপোনালোকে pmkisan.government.in অফিচিয়েল ৱেবছাইটত গৈ নিজৰ বেনিফিচিয়াৰী লিষ্টত নাম চেকটো কৰিব পাৰিব। আৰু ইতিমধ্যে মই কেইবাটাও ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব। লগতে যদি চেক কৰিব নোৱাৰে তেনেহ'লে মোক ভিডিঅ' যদি লাগে বুলি কয় আপোনালোকে এটা ভিডিঅ' কমেণ্ট কৰি দিব, মই এটা ভিডিঅ' বনাই আপোনালোকক সকলোখিনি ডিটেইলছ দেখাই দিম। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকৰ সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলো জনাটো উচিত বা চোৱাটো উচিত। লগতে এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলো জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।